পঞ্চায়ত নিৰ্বাচন আপোনালোকে পাতিবলৈ চৰকাৰক খেলা হেঁচা দিছে, সেই সময়ত বিৰোধীৰে বিধায়ক অখিল গগৈ কৈছে এই সময়ত পাতিব নালাগে। আমাৰ দলৰ কথা আমি জানো, পঞ্চায়ত নিৰ্বাচন নাপাতিলে আমি কেন্দ্ৰীয় চৰকাৰৰ পৰা বহু ফাণ্ড নাপাওঁ। আৰু পঞ্চায়ত নিৰ্বাচনৰ জৰিয়তে ৱাৰ্ড মেম্বাৰ, কাউন্সিলাৰ, প্ৰেচিডেণ্ট, জিলা পৰিষদ যেতিয়া নিৰ্বাচিত হয়, সেই প্ৰতিনিধিসকলে নিজৰ নিজৰ এলেকাৰ ডেভেলপমেণ্টৰ কাৰণে চিন্তা কৰে আৰু সেই অঞ্চলৰ ৰাইজে নিজৰ নিজৰ ৱাৰ্ড মেম্বাৰ, প্ৰেচিডেণ্ট, কাউন্সিলাৰ, জিলা পৰিষদৰ ওচৰত গৈ বিভিন্ন তেওঁলোকৰ সমস্যাৰ কথা ক'ব পাৰে। বিধায়ক হিচাপে বহুত ডাঙৰ সমষ্টি, সাংসদ হিচাপে এটা সংসদীয় সমষ্টি বহুত ডাঙৰ থাকে, বহু মানুহে ইচ্ছা কৰিলেও বহু ক্ষেত্ৰত যাব নোৱাৰে, অসুবিধা হয়। কিন্তু পঞ্চায়তৰ যিটো ব্যৱস্থা, পঞ্চায়ত ৰাজ ব্যৱস্থাৰ জৰিয়তে যি জনপ্ৰতিনিধি নিৰ্বাচিত কৰাৰ যিটো ব্যৱস্থা, ইয়াক যদি আমি বাদ দি দিওঁ বা ইয়াক যদি নকৰোঁ, ৰাইজৰে ক্ষতি হয়, সমাজৰ ক্ষতি হয়। গতিকে পঞ্চায়ত নিৰ্বাচন আগতেই পাতিব লাগিছিল, কাৰ্যকাল শেষ নহওঁতেও পাতিব লাগে, যে কাৰ্যকাল শেষ হোৱাৰ পিছত নতুন সভাপতিয়ে বা নতুন কাউন্সিলাৰে বা নতুন ZPC বা নতুন মেম্বাৰে তেওঁলোকে দায়িত্ব ল'ব। কিন্তু মাজত এটা বছৰ গেপছ গ'ল, যাৰ কাৰণে বহু অসুবিধা হৈছে। আজি মই বৰিখামাৰত আহোঁতে আপোনালোকে দেখিছে বহুতে অৰুণোদয়ৰ মানে তেওঁলোকে পাই থকা মানুহে পোৱা নাই। এই কথাখিনি কাক ক'ব? এই কথাখিনি কোৱাৰ মানুহ বিচাৰি নাপায়। যেতিয়া ৱাৰ্ড মেম্বাৰ থাকিব, একেলগে তেওঁৰ তাত গ'লে ৱাৰ্ড মেম্বাৰে এটা পৰ্যায়ত গৈ গৈ ক'ব, আমিও গম পাম তেনেকৈ। গতিকে এটা চেঞ্জ ছিষ্টেম হয় উন্নয়নৰ ব্যৱস্থাত। গতিকে পঞ্চায়ত নিৰ্বাচন নিতান্তই প্ৰয়োজন। ৰাজ্য চৰকাৰে বহুত পলম কৰিলে, আৰু যাতে পলম নকৰে তাৰ কাৰণে ৰাজ্য চৰকাৰক আহ্বান জনাইছে। আৰু যদি পলম কৰে আমি ন্যায়ালয়ত যাম, ৰাইজৰ অধিকাৰ পাবলৈ, ৰাইজৰ অধিকাৰ যাতে এই চৰকাৰে খৰ্ব কৰিব নোৱাৰে তাৰ কাৰণে পঞ্চায়ত নিৰ্বাচন পাতিবলৈ আমি ন্যায়ালয়ত যাই কেছ কৰাৰো ইতিমধ্যে আমাৰ সিদ্ধান্ত হৈছে।